ষ্টুডিঅ'ত মই কন্দৰ্পক এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ জুবিন গাৰ্গ গোচৰৰ শুনানি হ'ব চাৰ্চ ফ্ৰেম কৰা হ'ব অভিযুক্তক ৰৈ আছে হ'ব অসমবাসীয়ে জুবিন গাৰ্গে ন্যায় পাব লাগে সেই আশাৰে বাট চাই আছে অসমবাসীয়ে সঁচাই জনাইছোঁ এই মুহূৰ্তত জুবিন গাৰ্গ কাণ্ডৰ গোচৰৰ আজি শুনানি ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব শুনানি প্ৰক্ৰিয়া ছয় অভিযুক্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰিব আদালতে পূৰ্বৰ শুনানিত যেহেতু নাকচ কৰা হৈছিল তিনি অভিযুক্তৰ জামিন আৰু ইতিমধ্যেই অমিত প্ৰভাৰ বিৰুদ্ধে কৰা হৈছে চাৰ্চ ফ্ৰেম 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি সিদ্ধাৰ্থৰ মহাবীৰ একুৱা ফ্লেট জব্দৰ আবেদনৰ শুনানিও হ'ব ইতিমধ্যে অমিত প্ৰভাক চাৰ্চ ফ্ৰেম কৰা হৈছে তিনিখন আবেদন দাখিল কৰা হৈছে সিদ্ধাৰ্থৰ ফালৰ পৰা আৰু 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি চলাইছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি ইতিমধ্যে চলি আছে কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতত আৰু 2 ফেব্ৰুৱাৰীত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু পিএছৰ জামিন আবেদন নাকচ কৰা হৈছে ইতিমধ্যে আৰু এই গোচৰত শশীকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত সহ 7জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে 16 ফেব্ৰুৱাৰীত কেইবাখনো আবেদনৰ শুনানি হ'ব অভিযুক্তসকলক আজি চাৰ্চ ফ্ৰেম কৰা হ'ব সিদ্ধাৰ্থৰ মহাবীৰ একুৱা ফ্লেটৰ আবেদনৰ শুনানিও হ'ব ইতিমধ্যে অমৃত প্ৰভা মহন্তক চাৰ্চ ফ্ৰেম কৰা হৈছে জনাই আছোঁ জুবিন গাৰ্গ কাণ্ডৰ গোচৰৰ শুনানি ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব আজি শুনানি প্ৰক্ৰিয়া সমূহ অসমবাসীয়ে ৰৈ আছে জুবিন গাৰ্গে ন্যায় পাব লাগে 6 অভিযুক্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰিব আজি আদালতে পূৰ্বৰ শুনানিত নাকচ হৈছিল অভিযুক্তৰ জামিন তিনি অভিযুক্তৰ জামিন যেহেতু নাকচ হৈছিল আৰু 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি অপেক্ষাৰে ৰৈ আছে জুবিন গাৰ্গে ন্যায় পাব লাগে অসমবাসীয়ে ৰৈ আছে আশাৰে জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাব লাগে অসমৰ জনতাই বিচাৰিছে জুবিন গাৰ্গৰ গোচৰৰ আজি শুনানি হ'ব ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব শুনানি প্ৰক্ৰিয়া ইতিমধ্যে জনাই আছোঁ যে 2 ফেব্ৰুৱাৰীত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু পিএছৰ জামিন আবেদন নাকচ কৰা হৈছে আৰু এই গোচৰত শশীকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত সহ 7জন অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে বিএনএছৰ ধাৰা 103 দাখিল কৰা হৈছে আৰু 16 ফেব্ৰুৱাৰীতে কেইবাখনো আবেদনৰ শুনানি হ'ব আজি অভিযুক্তসকলক চাৰ্চ ফ্ৰেম কৰা হ'ব সিদ্ধাৰ্থৰ মহাবীৰ একুৱা ফ্লেট জব্দৰ আবেদনৰ শুনানি হ'ব জনাইছোঁ যে ইতিমধ্যে অমৃত প্ৰভাক চাৰ্চ ফ্ৰেম কৰা হৈছে ভাৰ্চুৱেলি আজি জুবিন গাৰ্গ কাণ্ডৰ গোচৰৰ শুনানি অনুষ্ঠিত কৰা হ'ব 6 অভিযুক্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰিব আদালতে পুনৰবাৰ পূৰ্বৰ শুনানিত নাকচ কৰা হৈছিল তিনি অভিযুক্তৰ জামিন ইতিমধ্যে অমৃত প্ৰভাৰ বিৰুদ্ধে কৰা হৈছে চাৰ্চ ফ্ৰেম 16 ফেব্ৰুৱাৰীত কেইবাখনো আবেদনৰ শুনানি হ'ব জুবিন গাৰ্গে ন্যায় পাব লাগে সমূহ অসমবাসীয়ে ৰৈ আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা কেইবামাহো উকলি গৈছে জুবিন গাৰ্গে ন্যায় পাব লাগে সমূহ অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰিছে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াটো বিচাৰিছে আৰু অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ধাৰা ৰুজু কৰা হৈছে 7 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দাখিল কৰা হৈছে আৰু আজি জুবিন গাৰ্গ কাণ্ডৰ গোচৰৰ শুনানি ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব আৰু 6 অভিযুক্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰিব আজি আদালতে পূৰ্বৰ শুনানিত নাকচ হৈছিল তিনি অভিযুক্তৰ জামিন ইতিমধ্যে অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰা হৈছে আজি 6 অভিযুক্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰিব আদালতে জনাইছোঁ জুবিন গাৰ্গ কাণ্ডৰ গোচৰৰ শুনানি ভাৰ্চুৱেলি আজি অনুষ্ঠিত হ'ব শুনানি প্ৰক্ৰিয়া 6 অভিযুক্তৰ বিৰুদ্ধে চাৰ্চ ফ্ৰেম কৰিব আদালতে আৰু পূৰ্বৰ শুনানিত নাকচ হৈছিল তিনি অভিযুক্তৰ জামিন ইতিমধ্যে অমৃত প্ৰভাৰ বিৰুদ্ধে কৰা হৈছে চাৰ্চ ফ্ৰেম 16 ফেব্ৰুৱাৰীত কেইবাখনো আবেদনৰ শুনানি হ'ব